নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। প্ৰিয়জনৰ সৈতে মত বিনিময় হ'ব। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনৰ সৈতে কাজিয়া পেচাল মত বিনিময় হ'ব পাৰে বুলি কৈছে। সম্পৰ্কত মিঠাইও বৃদ্ধি পাব। সম্পৰ্কত আপোনাৰ আজি আনন্দও পাব বুলি কৈছে। প্ৰিয়জনৰ লগত যিকোনো কাম কৰি ইয়াৰ সৈতে সম্পৰ্কিত সম্পূৰ্ণ তথ্য প্ৰাপ্ত কৰিলে ইয়াক সহজ কৰি তুলিব। আজিৰ দিনটোত আপুনি যিকোনো কাম যদি কৰে, সম্পূৰ্ণ তথ্য লৈ যদি কাম কৰে, আপোনাৰ কামটো কৰি সহজ লাগিব বুলি কৈছে। নেতিবাচক অভিজ্ঞতা অবিহনে একো নকৰিবলৈ সাৱধান হ'ব। আজিৰ দিনটোত আপুনি নেতিবাচক অভিজ্ঞতা অবিহনে অন্য ব্যক্তিৰ পৰামৰ্শ নোলোৱাকৈ একো কাম আপোনাক কৰিবলৈ কোৱা নাই। কঠিন সময়ত এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপযোগী হ'ব। আজিৰ দিনটোত আপুনি কঠিন সময়ত অভিজ্ঞতা থকা ব্যক্তিৰ পৰামৰ্শ লৈ আপোনাক কাম কৰিবলৈ কৈছে। এজন ঘনিষ্ঠ ব্যক্তিৰ বিষয়ে কিবা অপ্ৰীতিকৰ বস্তুৰ দ্বাৰা মনটো বিচলিত হ'ব। এজন জনাশুনা ব্যক্তি ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শ মতে আজিৰ দিনটোত আপোনাক কাম কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ মনটো ভাল হ'ব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। উপাৰ্জনৰ উৎস বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি বাঢ়িব বুলি কৈছে অন্য দিনতকৈ। যিসকল যুৱক যুৱতীয়ে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে সান্তনা আৰু সকাহ থাকিব। যিসকল যুৱক যুৱতীয়ে তেওঁলোকৰ ভৱিষ্যতৰ বাবে কেৰিয়াৰৰ বাবে সমস্যাৰ সৃষ্টি হ'ব বুলি ভাবি আছে তেওঁলোকে আজি কিছু অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে কিছু সান্তনা পাব বুলি কৈছে। অন্য ব্যক্তিয়ে তেওঁলোকক সান্তনা দিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাৰ সফলতাৰ পথ মুকলি হ'ব পাৰে য'ত লাভালাভৰ সৈতে উৎসাহ আৰু শক্তিৰ যোগাযোগ থাকিব। আপুনি আজিৰ দিনটোত সফলতা পাব বুলি কৈছে য'ত আপোনাৰ টকা পইচা হ'ব বুলি কৈছে। ব্যৱসায় আৰু পাৰস্পৰিক কাৰ্যকলাপৰ মাজত মিলা মিছা কৰাত আপুনি কিছু অসুবিধা অনুভৱ কৰিব। আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত আৰু অন্য ব্যক্তিৰ লগত আপুনি মিলা মিছা কৰাত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। অচিনাকি লোকক বিশ্বাস নকৰিব, ই আপোনাৰ সমস্যাত পেলাব পাৰে। আজিৰ দিনটোত আপোনাক অচিনাকি ব্যক্তিক বিশ্বাস কৰিবলৈ কোৱা নাই, অন্যথা আপোনাৰ সমস্যাত পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। কিছু সময় ধৰি চিন্তা আছিল তাই আঁতৰি থাকিব। আপোনাৰ যদি চিন্তা হৈ আছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ প্ৰতি আজি আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে। নতুন কাৰ্যৰ এটা প্ৰৱণতাও থাকিব। মানুহে আপোনাৰ বৌদ্ধিক সামৰ্থ্যকো প্ৰশংসা কৰিব। আজিৰ দিনটোত অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব পাৰে বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো মানসিক শান্তিৰে পৰিপূৰ্ণ হ'ব। এই সময়ত অপব্যয় কাৰ্যকলাপত অত্যধিক ব্যয় যোগফলো আছে। আপুনি আজি টকা পইচা অপব্যয়ত খৰচ কৰিবলৈ কোৱা নাই। আপোনাৰ কিছুমান মানুহে আপোনাৰ বাবে বাধা সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তি আপোনাৰ বাবে আজি বাধাৰ কাৰণ হৈহে উঠিব পাৰে বুলি কৈছে। গতিকে কাৰো মিখন কথা নাযাব। আজিৰ দিনটোত আপুনি কাৰো কথামতে চলিবলৈ কোৱা নাই, নহ'লে আপোনাৰ বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ব্যস্ত কামৰ উপৰিও আপুনি পৰিয়াল আৰু বন্ধুবৰ্গ আমোদ আৰু মনোৰঞ্জনত সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপুনি কামত ব্যস্ত থকা পাছতো বন্ধুবৰ্গৰ লগত আপুনি সময় কটাব পাৰিব বুলি কৈছে।
আপুনি উপহাৰটোত ক'ৰবাৰ পৰা মূল্যৱান সামগ্ৰী বিচাৰি পাব পাৰে। আজিৰ দিনটোত আপুনি উপহাৰ আৰু মূল্যৱান সামগ্ৰী বিচাৰি পাব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে কিছু পৰিকল্পনা থাকিব। আজিৰ দিনটোত আপোনাৰ ভৱিষ্যতৰ বাবে পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ পৰিকল্পনা থাকিব বুলি কৈছে। লেনদেনৰ বিষয়ত কাৰোবাৰ সৈতে তৰ্ক পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটো টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপোনাৰ তৰ্ক হ'ব পাৰে বুলি কৈছে অন্য ব্যক্তিৰ লগত। খঙৰ সলনি সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰক। আজিৰ দিনটোত যদি আপোনাৰ সমস্যাৰ সৃষ্টি হয়, আপোনাক খং কৰি সমস্যা সমাধান কৰিবলৈ কোৱা নাই। হাঁহি ফূৰ্তি মাজেৰে সমস্যাটো সমাধান কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপুনি কৰা যিকোনো গুৰুত্বপূৰ্ণ কাম প্ৰশংসনীয় হ'ব। আজি যদি আপুনি কাম কৰে, অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। দিনটো কিছু সময় হাঁহি আৰু মনোৰঞ্জনত অতিবাহিত হ'ব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো গুৰুত্বপূৰ্ণ ইতিবাচক ফলাফল নাথাকিব। নতুন বিনিয়োগ কৰাৰ আগতে এক পুংখানুপুংখ অনুসন্ধান কৰক। আজিৰ দিনটোত যদি টকা পইচা বিনিয়োগ কৰে, অনুসন্ধান কৰিহে বিনিয়োগ কৰিবলৈ কৈছে। আত্মীয়সকলৰ পৰা কোনো ধৰণৰ সহযোগিতা আশা নকৰিব। আজিৰ দিনটোত আপোনাৰ যি ব্যক্তিৰ লগত আপোনাৰ ভাল, সেই ব্যক্তিৰ পৰা আপোনাক আশা কৰিবলৈ কোৱা নাই কিবা এটা কামৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। আজিৰ দিনটোত যদি আপোনাৰ সমস্যা হয়, সঠিক সময়ত চিন্তা কৰি আপোনাক সমাধান কৰিবলৈ কৈছে। প্ৰিয়জনৰ কিছুমান নেতিবাচক বাতৰিৰ বাবে মনটো দুখিত হৈ থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনক ভাল পোৱা প্ৰিয়সীৰ বাবে মনটো দুখ লাগি থাকিব পাৰে বুলি কৈছে। যিকোনো কাম নিশ্চিত কৰিবা। আজিৰ দিনটোত আপোনাক যিকোনো কাম নিশ্চিত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। শিক্ষাৰ্থীসকলে যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাতো সফলতা লাভ কৰিব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে সফলতা পাব বুলি কৈছে পৰীক্ষা যদি দিয়ে। যদি কোনো পৰিয়াল আৰু আদালত সম্পৰ্কীয় সমস্যা চলি আছে, এজন অভিজ্ঞ ব্যক্তি মধ্যস্থতাৰ সৈতে ইয়াক সমাধান কৰক। আপোনাৰ আদালতত যদি সমস্যা চলি আছে, এজন জনা শুনাৰ ব্যক্তিৰ পৰামৰ্শ লৈ আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। যদি আপুনি চেষ্টা কৰি আছে, আকাংক্ষিত কামটো সময়মতে সম্পূৰ্ণ কৰিব পাৰি। আজিৰ দিনটো যদি আপুনি কামত যদি চেষ্টা কৰি আছে, আপোনাৰ প্ৰয়োজনীয় কামটো সময়মতে কৰিব পাৰিব বুলি কৈছে। আপুনি আপোনাৰ চতুৰতা আৰু বুজাবুজিৰ সৈতে যিকোনো সমস্যা দূৰ কৰিব। শিশুৱে আপোনাৰ সামৰ্থ্য আৰু সামৰ্থ্যৰ সৈতে অভিভূত অনুভৱ কৰিব। আপুনি ইয়ালৈ যাবলৈ এজন আত্মীয়ৰ পৰা নিমন্ত্ৰণ পাব পাৰে। আজি আপুনি আত্মীয়ৰ পৰা নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে। আজি কিছুমান মিশ্ৰিত প্ৰভাৱ থাকিব। বেছি লাভ নহ'ব, কিন্তু কোনো লোকচানো নহ'ব। আজি আপোনাৰ টকা পইচা লাভ নহ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্য স্বাস্থ্য বিঘ্নিত হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ সদস্য স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। এইটো জ্ঞানৰ সময়। আপুনি অতি কাৰ্যকৰী আৰু শান্তিপূৰ্ণভাৱে সাংসাৰিক কামবোৰ সম্পাদন কৰিব। আপোনাৰ সংবেদনশীলতাই ঘৰত পৰিয়ালৰ ব্যৱস্থা সঠিক কৰি ৰাখিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত সম্পূৰ্ণ মনোযোগ দিব। আজিৰ দিনটোত পঢ়া শুনাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামৰ প্ৰতি মনোযোগ দিবলৈ দিছে আৰু অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ দিবলৈ কৈছে। অপ্ৰয়োজনীয় ব্যয় অধিক হ'ব। ই আনকি অনুকূল ফলাফলো নাপাব। আজি আপোনাৰ টকা পইচা অপ্ৰয়োজনত খৰচ হ'ব পাৰে বুলি কৈছে। সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ পৰা কিছু দূৰত্ব ৰাখিব। কোনো ধৰণৰ অপবাদে আপোনাৰ মূৰটো বহিব পাৰে। আজিৰ দিনটোত আপোনাক কোনো ধৰণৰ অপবাদ কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ পঢ়া শুনাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। বন্ধু বা আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ কৰা হ'ব, যি অতি আৰামদায়ক হ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধুৰ লগত আৰামদায়ক সময় কটাব পাৰিব বুলি কৈছে। আজি যথেষ্ট পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰম হ'ব। আজি আপোনাৰ পৰিশ্ৰম কঠোৰ হ'ব বুলি কৈছে কাম যদি কৰে।
কিন্তু আপুনি আপোনাৰ আচৰণগত দক্ষতাৰ জৰিয়তে সকলো কাম সঠিকভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব। এই মুহূৰ্তত অৰ্থনৈতিক সমস্যা থাকিব। আপোনাৰ আজি অৰ্থনৈতিক সমস্যা বাঢ়িব বুলি কৈছে। খঙৰ মাজত আপোনাৰ সৃষ্টি কৰা কাম নষ্ট হ'ব পাৰে। আজিৰ দিনটো যদি আপুনি খং কৰে, আপোনাৰ কাম নষ্ট হ'ব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাখি। সুখী ৰুটিন এটা বজাই ৰাখিবলৈ লগতে আপোনাৰ আগ্ৰহৰ কামত কিছু সময় অতিবাহিত কৰিব। যিকোনো চৰকাৰী কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনাৰ চৰকাৰী কাম সুচাৰুৰূপে কৰিব পাৰিব বুলি কৈছে। আত্মীয় বা বন্ধুৰ পৰাও বিশেষ সমৰ্থন থাকিব। আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ পৰা সমৰ্থন থাকিব বুলি কৈছে। এইটো ভৌতিক আৰাম উপভোগ কৰা সময়। আভ্যন্তৰীণ সুখ থাকিব। আজিৰ দিনটোত আপোনাৰ আভ্যন্তৰীণ সুখ থাকিব পাৰে বুলি কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব। তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।